নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ আজি এটা নতুন খণ্ডলৈ। আজি মই আপোনাক চিনাকি কৰি দিবলৈ লৈছোঁ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বৰ্তমান প্ৰিন্সিপাল মহাশয়া শ্ৰীযুতা ৰীতা কাকতি বাইদেউ। নমস্কাৰ বাইদেউ। নমস্কাৰ। বহুতেই ভাল লাগিলে আপোনাৰ এটা বহুমূলীয়া সময় আমাৰ অনুষ্ঠানটোৰ বাবে, এই জ্ঞান বাৰ্তা অনুষ্ঠানটোৰ বাবে আপুনি প্ৰদান কৰিছে। বিশেষকৈ মই আপোনাৰ পৰা কিছু কথা জানিবৰ কাৰণে আজি আপোনাৰ সাক্ষাৎকাৰটি ল'বলৈ আহিলোঁ আৰু আপোনাৰ খবৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰোঁ যিখনক আমি গভৰ্ণমেণ্ট গাৰ্লছ হাইস্কুল বুলি আমি চিনি পাওঁ আৰু যিখন নগাঁও চাৰ্কুল অফিচৰ নিচেই সমীপতে। গতিকে মেডাম, মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে আপুনি এই স্কুলখনৰ বৰ্তমান প্ৰিন্সিপাল পদত অধিষ্ঠিত আৰু লগতে মই যেতিয়া আপোনালোকৰ বিদ্যালয়লৈ সোমাই আহিছোঁ, মোৰ জীৱনত প্ৰথম আজি সোমাই আহিছোঁ আৰু মই নাজানো যে এই বিল্ডিং ইমান ডাঙৰ ডাঙৰ বিল্ডিং আছে ইয়াত, 2মহলীয়া এখন স্কুল। আৰু মই আহি পেলাই অবাক হৈছোঁ যে আমিতো মোৰ কল্পনাত মই ভবা নাছিলোঁ যে স্কুলখন ল'ৰা ছোৱালী তেনেকুৱা, কাৰণ আমি এইফালেদি যেতিয়া অহা যোৱা কৰোঁ এই পুৰণা দিনৰ সেই বেৰ বাটামতীয়া ঘৰকেইটাকে দেখি পেলাই আমি তেনেকুৱা বুলি ভাবিছিলোঁ। কিন্তু স্কুলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইমানেই ধুনীয়া আৰু ইমান ছোৱালীৰে ভৰপূৰ এখন স্কুল, পৰিৱেশটো টোটেলি এটা মনোৰম এটা পৰিৱেশ। মোৰ বিশেষকৈ বহুতেই ভাল লাগিছে। প্ৰথমে মই আপোনাক এইটো কথা আপোনাৰ পৰা অনুভৱ কৰিব বিচাৰোঁ, আপুনি যিহেতু প্ৰায় 800ৰো অধিক ছাত্ৰীৰে সমাহাৰ হৈ থকা বিদ্যালয়খনৰ প্ৰিন্সিপাল আসনত বৰ্তমান অধিষ্ঠিত। গতিকে মই জানিব বিচাৰোঁ যে নাৰীৰ শিক্ষাৰ প্ৰয়োজনীয়তা, সকলোৱে কয় নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা, কিন্তু আপোনাৰ অনুভৱেৰে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাটোক আপুনি কেনেকৈ অনুভৱ কৰে? ঠিক আছে, মই ক'ম বাৰু। আচলতে মই সঁচা কথা ক'ব গ'লে মই য'ত ডাঙৰ হৈছোঁ, য'ত মোৰ জন্ম, সেই অঞ্চলটো অতি শিক্ষাৰ পিছপৰা অঞ্চল আছিলে। মোৰ দেউতা মায়ে নিজৰ জীৱিকাৰ কাৰণেই হওক বা অন্যান্য কিছু কথাৰ বাবে কাৰ্বি আংলঙৰ এনেকুৱা এটা অঞ্চলত বসবাস কৰিছিলে য'ত শিক্ষা তেনেই নাই বুলি ক'ব পাৰি। গতিকে এই এনেকুৱা এটা অঞ্চলত মা দেউতাহঁতে নিজাকৈ স্কুল পাতি বাকীবোৰ ল'ৰা ছোৱালীকটো পঢ়াইছে, আমাকতো পঢ়াইছে, তেওঁলোককো নিছে আৰু তেওঁলোকে ভাবি লৈছে যে যিকোনো প্ৰকাৰে শিক্ষাৰ দ্বাৰা সেই অঞ্চলবিলাকক আগুৱাই নিব লাগিব। আৰু সেই ক্ষেত্ৰত মোৰ মায়ে বিশেষ ভূমিকা লৈছিলে যে তেওঁ ঘৰৰ অন্যান্য কাম কাজ যি নাথাকক কৰিয়াৰ মাজতে আমাৰ ল'ৰা ছোৱালী গোটেইকেইটাকে শিক্ষা দীক্ষাৰে আগবঢ়াই নিবলৈ ব্যৱস্থা কৰিছিলে। আৰু মোক বিশেষকৈ, মই যিহেতু ছোৱালী, গতিকে মোৰ প্ৰতি বিশেষ যত্ন আছিলে যে কেনেকৈ আমি শিক্ষাৰে শিক্ষিত হৈ পেলাই সমাজখনক আগুৱাই নিওঁ। আৰু ময়ো নিজেই কথাটো বৰ অনুভৱ কৰিছিলোঁ আৰু নিজেই সেইকাৰণে সেই অতি পিছপৰা অঞ্চলত থাকিও কেনেকৈ আমি শিক্ষিত সমাজ এখনত বৰ্তিব পাৰিম বা শিক্ষা গ্ৰহণ কৰিব পাৰিম তাৰ চেষ্টাত আছিলে। আৰু এতিয়াও মই অতি সৌভাগ্য, মই প্ৰথমতে যিখন স্কুলত চাকৰি কৰিছিলোঁ সেইখনো আছিল ছোৱালী হাইস্কুল আৰু এতিয়া বৰ্তমান যিখনত কৰি আছোঁ সেইখনো ছোৱালীৰ হাইস্কুল। গতিকে মই অতি সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু ছাত্ৰী ছোৱালীয়ে পঢ়া শুনাটো যে কিমান প্ৰয়োজন সেই কথাটো পদে পদে অনুভৱ কৰিছোঁ যে সমাজ এখনক উন্নতি কৰিবলৈ হ'লে আমাৰ যিসকল গৃহিণীয়ে হওক বা অন্যান্য চাকৰিয়ালেই হওক তেওঁলোকে শিক্ষাৰে শিক্ষিত হ'ব লাগিব, সমাজখনক অৰ্থনৈতিকভাৱে আগবঢ়াই নিব লাগিব আৰু নিজে কাম নেজানিলে আনক কেনেকৈ শিকাব। গতিকে সকলোবোৰ দিশতে ছোৱালীজনী শিক্ষিত হোৱাটো খুবেই প্ৰয়োজন। আৰু সেইকাৰণে মোৰ এই যিটো মনৰ আগ্ৰহ, সেই আগ্ৰহেৰে মই বিদ্যালয়খনক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰ, খুব সুন্দৰ। এইখিনিতে আমি এটা কথা সৰুৰ পৰা শুনি আহিছোঁ যে এগৰাকী মাতৃ তেখেতৰ সন্তানটিৰ বাবে প্ৰায় 100জন শিক্ষকৰ বৰাবৰ। গতিকে সেই নাৰীগৰাকী যদিহে উপযুক্ত শিক্ষাৰে শিক্ষিত নহয় তেন্তে তেওঁৰ নিজৰ সন্তানকে বা কি শিষ্টাচাৰ দিব? ডেফিনেটলি। বা তেওঁৰ নিজৰ সন্তানক তেওঁ কিদৰে জ্ঞানেৰে পৰিপুষ্ট কৰি পেলাই সমাজখনৰ লগত কমিউনিকেট কৰিবৰ কাৰণে সৃষ্টি কৰি তুলিব? গতিকে মই বুজিব পাৰিছোঁ আপোনাৰ কথাখিনি। দৰ্শক ৰাইজ, এগৰাকী অনুভৱী নাৰী, তেখেত বৰ্তমান বৰ বেছি দিন আৰু কাৰ্যকাল তেখেতৰ নাই, গোটেই জীৱন তেখেতে শিক্ষকতাই কৰিলে। এইখিনিতে মই জানিব বিচাৰোঁ আপুনি শিক্ষকতা বৃত্তিটো কিয় বাছি ল'লে? মই শিক্ষক কিয় হ'ম? এইটো মোৰ বৰ ভাল লগা কথা। মই কিয় শিক্ষক? আচলতে মই খুব আশা সৰুতে এটা চবৰে ইচ্ছা থাকে ডাঙৰ হ'লে এটা কিবা বিশেষ হ'ম, আৰু মোৰ বৰ ইচ্ছা আছিলে, মই খুব কথা কৈ ভাল পাওঁ।
কথা কৈ ভাল পাওঁ মই হয়তো এটা ওপৰ খাপত এটা চাকৰি কৰিম যিটোত মই এডমিনিষ্ট্ৰেটৰ নিচিনা হ'ম আৰু এটা বিশেষ পৰিচালনাৰ কাম কৰিম কিন্তু সময়ত এনেকুৱা হ'ল মোৰ দেউতা সংস্কৃতৰে শিক্ষক আছিলে কিন্তু পিছলৈ তেখেতে চাকৰি বাদ দি স্বাধীনভাৱে ব্যৱসায় কৰিলে আৰু তেওঁৰ বাবে খুব অংক শিক্ষকটো বৰ মানে সন্মানীয় পদ বুলি ভাবিছিলে গতিকে দেউতাৰ মনৰ ইচ্ছা মই খুব বুজি পালোঁ আৰু গতিকে মই অংকৰ শিক্ষক হ'বলৈ আগ্ৰহ কৰি শিক্ষকতা কৰিলোঁ আৰু প্ৰতিগৰাকী ছাত্ৰীক মই দেখিছোঁ যে অংক বুলি ক'লে ভীষণ এটা ভয় খায় মোৰ পঢ়াৰ দিনতো দেখিছিলোঁ মোৰ যিসকল লগৰীয়া ছাত্ৰী আছিলে ছাত্ৰী বুলি নকওঁ লগৰীয়া ছোৱালী আছিলে তেওঁলোকে অংক বিষয়টোত খুব ভয় খায় আৰু কয় যে তই কেনেকৈ অংকবিলাক কৰিব পাৰ বা ইংৰাজী কেনেকৈ তই ইমান খৰকৈ ফটফটীয়াকৈ ক'ব পাৰ তেতিয়া মই সিহঁতক কৈছিলোঁ যে তোমালোকে বিশেষ ধৰণৰ কিবোৰ কায়দা কৰিলে তোমালোকে অংক বিষয়টো সহজ পাবা আৰু সেই একেটা পদ্ধতিকে মই ছাত্ৰীবিলাকক ক'বলৈ মই বিচাৰোঁ যে অংক বিষয়টো কোনো টান বিষয় নহয় তাক ভাল পাব লাগিব আমি চিনেমা এখন চালে যিমান আনন্দৰে চাওঁ সিমান আনন্দৰে যদি তোমালোকে অংক কৰা বা অন্যান্য পাঠ্যক্ৰম পঢ়া তেতিয়াহ'লে সিও নিশ্চয় তোমালোকৰ কাৰণে আনন্দদায়ক হ'ব আৰু শিক্ষকতা সেইকাৰণে মই বৰ সন্মানীয় কাৰ্য বুলি ভাবি শিক্ষকতা হ'লোঁ খুব সুন্দৰ আৰু এটা কথা মই অনুভৱ কৰিব পাৰিলোঁ আমাৰ প্ৰচেষ্টাও এইটোৱে যে আমি এজন নৱপ্ৰজন্মৰ বৰ্ণ ইণ্টেলিজেঞ্চ যিটো থাকে আগ্ৰহ যিটো বিষয়ৰ প্ৰতি তেখেতৰ আগ্ৰহ যিটো বিষয়ত সন্নিৱিষ্ট হৈ গ'লে তেখেতে গোটেই জীৱনটো অগ্ৰসৰ হ'লেও সেই বিষয়টোৰ পৰা তেখেতে কোনো ধৰণৰ মানে নিৰাশ বা হতাশা নহয় বা কেতিয়াও ভাগৰ নালাগে সেই কামটো কৰি সেই কামটো হৈছে আমাৰ জীৱনৰ জন্মগত গুণৰ দ্বাৰা আহৰণ কৰা কৰ্ম আমি সেই গুণটোকে উজাগৰিত কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে আপুনি শিক্ষকতাৰ বিষয়ে আপোনাৰ অনুভৱসমূহক ব্যক্ত কৰোঁতে মই অনুভৱ কৰিব পাৰিছোঁ যে আপোনাৰ শিক্ষকতাৰ কলাটো আপোনাৰ জন্মগত এটা কলা আৰু এষাৰ কথাও আছে শিক্ষক জন্ম হয় নবনে এটা কথা হয় এইখিনিতে মই আপোনাক জানিব বিচাৰোঁ যিহেতু আপুনি এখন ছোৱালী প্ৰতিষ্ঠানৰ মুৰব্বী আৰু আপোনাৰ বিদ্যালয়ত ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে আছে গতিকে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে যিহেতু সকলো প্ৰায় 800ৰো অধিক ছোৱালীয়েই ইয়াত সন্নিৱিষ্ট হৈ আছে গতিকে আমি দেখা পাওঁ যে বয়সন্ধি কালটো এটা বহুতেই মানে ডেঞ্জাৰ কাল বহুতেই এটা ডেঞ্জাৰ ষ্টেজ আমাৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক উভয় লিংগৰ বাবেই গতিকে আপোনালোকে এই সময়ছোৱাত যিহেতু আপোনালোকৰ ইয়াত ইমানখিনি ছোৱালী আছে আৰু ছোৱালীৰ আটাইতকৈ মূল্যৱান সম্পত্তিটো হৈছে নিজৰ মান সন্মান নিজৰ সন্মানটো হৈছে ছোৱালীৰ আটাইতকৈ ডাঙৰ মানে সম্পত্তি গতিকে আপোনালোকে এই সকলোবিলাক চালি জাৰি প্ৰশাসনিক বিভাগটো ছোৱালীসমূহক আপোনালোকে কেনেকুৱা ধৰণে প্ৰশাসনিকমূলক কাৰ্যসূচীৰে তেওঁলোকৰ এই বয়সন্ধি কাগজটোক আপোনালোকে প্ৰশমিত কৰিবৰ কাৰণে চেষ্টা কৰে তাক অলপ যদি উজাগৰিত কৰিব কথা ইমান জটিল এটা কথা অতিশয় জটিল কথা ইমানখিনি ছোৱালীক যেতিয়া মই একেলগে দেখোঁ মই সিহঁতক প্ৰথমতে মোৰ সন্তানৰ নিচিনা এটা আয়ত্তলৈ আনিবলৈ চেষ্টা কৰোঁ আৰু প্ৰতিজনী ছোৱালীক মই অনুভৱেৰে আনিবলৈ বিচাৰোঁ কিন্তু ইমান বৃহৎ সংখ্যক ছোৱালীক অকলে অকলে লগ কৰা সম্ভৱ নহয় গতিকে মই সুবিধা পালেই ছাত্ৰীসকলৰ মাজলৈ যাওঁ আৰু সিহঁতক নিজৰ সন্মান ৰাখি নিজৰ দায়িত্ব আৰু কৰ্তব্য খুব সুন্দৰকৈ ক'বলৈ চেষ্টা কৰোঁ আৰু বিশেষকৈ সাজ সজ্জা কথা বতৰা এই গোটেইখিনি কথা যে আমি কিয় ৰাতি ওলাব নোৱাৰোঁ কিয় মানে ছোৱালী হ'লে দিনতহে ফুৰিব পাৰি ৰাতি কিহৰ ভয় বা আমি সমাজত কি ধৰণে থাকিলে আমাৰ সন্মান বৰ্তি থাকিব আমাৰ কথা আৰু কামৰ মাজত কি পাৰ্থক্য থাকিব মোৰ এটা বৰ মানে ভাল লগা কথা আছে যে মই যেতিয়া ডিগ্ৰী পঢ়িছিলোঁ মই অকলে ছোৱালী আছিলোঁ আৰু মোৰ লগত 6জন ল'ৰা আছিলে বন্ধু মানে পঢ়া তেতিয়া সিহঁতে মোক খুব ভয় কৰি চলিছিলে আৰু মোক কৈছিলে যে বাঘ বুলি কৈছিলে কিন্তু মই প্ৰকৃততে বাঘ নহয় মানে কথাটো এনেকুৱা আছিলে সিহঁতে মোক ইমান সমীহ কৰিছিলে মই যিহেতু ছায়েন্স পঢ়িছোঁ সিহঁতৰ লগতে মই প্ৰেক্টিকেল কৰিব লাগে এদিন কেতিয়াবা সন্ধিয়াও হৈ গৈছে কেমেষ্ট্ৰি প্ৰেক্টিকেল কৰোঁতে কেতিয়াবা আন্ধাৰো হৈ গৈছে কিন্তু সিহঁতৰ মোৰ ব্যৱহাৰ বা মোৰ যিটো আচাৰ আমি ইমানেই হৈ পৰিছিলোঁ যে কোনোদিন সিহঁতে মোৰ প্ৰতি নিচাত্মিকা বোধ বা মই যে ছোৱালী সেই ভাৱটো আহিবলৈ দিয়া নাছিলোঁ আৰু সেইখিনি কথা মই ছোৱালীক সদায় বুজাবলৈ চেষ্টা কৰোঁ যে তোমালোকে মূৰ দাঙি থাকিবা আৰু তোমালোকৰ কোনো লুজ পইণ্ট বা এনেধৰণৰ যিবোৰ দুৰ্বলতাৰ বাবে মানুহে অসৎ দৃষ্টি বা তোমালোকক অলপ মানে কি ক'ম আৰু এতিয়া কম ভাৱত চায়
নিচাত নিকাপ ভাৱত চাই সেই ভাৱটো তোমালোকৰ পৰা নোহোৱা কৰিব লাগিব তেনেধৰণে কৰি চাইছোঁ আৰু অকণমান প্ৰশাসনিক দিশটো হেৰি কৰিবলগীয়া হয় মই গেটত প্ৰায়ে চাওঁ যেতিয়া লেজাৰ হয় বা আমাৰ ছিনিয়ৰ টিচাৰসকল আছে তেওঁলোককো মই সম্পূৰ্ণ স্বাধীনতা দিওঁ যে আমাৰ পৰিৱেশটো সদায় সুন্দৰকৈ আমি ৰাখিব লাগিব গতিকে আমি সেইধৰণে কৃতকাৰ্য হৈছে হয় বহুত ভাল লাগিলে আৰু এই ক্ষেত্ৰত আমাৰ স্কুলৰ বাতাবৰণটোত বাৰু ছোৱালীসকল ছেফ আমি গম পালোঁ আৰু এই শিক্ষাসমূহক গাৰ্জেনসকললৈ বিয়পাবৰ কাৰণে আপোনালোকে কিবা বিশেষ আমাৰ যথেষ্ট আমি বছৰটোত 5-6খনমান আমি পেৰেণ্টছ টিচাৰ হেৰি পাতোঁ আৰু তাতে মই মেইনলি আমাৰ মাতৃগোট আছে মাতৃগোটত মই একেবাৰে সিহঁতক হেৰি লেভেলৰ পৰা কওঁ যে ছোৱালীজনীয়ে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা ৰাতি শুই খোৱালৈকে সম্পূৰ্ণ সিহঁতৰ মানে সেই আমাৰ দায়িত্ব আৰু মাতৃগোটে আহি স্কুলত আমাৰ মিড ডে মিল আছে মিড ডে মিল তেওঁলোক চাবলৈ মই নিজেই মাতি আনো তাত কি ধৰণে স্বাস্থ্যসন্মত খাদ্য কেনেকৈ খাব লাগে কেনেকৈ চাউল ধুব লাগে মই ইমানো শিকাওঁ বাচন কেনেকৈ ধুব লাগে ছোৱালীয়ে হাত কেনেকৈ ধুব লাগে আৰু ইভেন মানে শাক পাচলি কেনেকৈ কাটিব মই সেনেকুৱা পৰ্যন্ত শিক্ষা দিওঁ আৰু লগতে গোটেই পৰিৱেশটো যেতিয়া আমাৰ শিক্ষকসকলকো মই এটা স্বাধীনতা দিওঁ কিন্তু চবৰে মাজত কিছু মানে 2-এটা বেয়া গুণ থাকিব পাৰে কিন্তু মানুহৰ ভাল গুণ বেছি থাকে এই ভাল গুণখিনিক যেতিয়া আমি ইউটিলাইজ কৰোঁ তেতিয়া নিশ্চয় এটা অনুষ্ঠান ভাল হ'বই মই খুবেই আশাবাদী আৰু প্ৰত্যেকে যদি এই ধৰণৰ এটা মনোভাৱ লয় নিশ্চয় প্ৰত্যেকটো অনুষ্ঠানত থকা যিবোৰ জটিলতা সেইবোৰ দূৰ হ'ব হয় মই এইখিনিতে আপোনাক এটা অনুৰোধ জনাব বিচাৰোঁ যে আপুনি আমাৰ এই অনুষ্ঠানটোৰ মাধ্যমেৰে বৰ্তমানৰ অভিভাৱক সমাজ বা বৰ্তমানৰ নাৰী সমাজলৈ বিশেষকৈ অভিভাৱিকাসকলক আপুনি কিবা এটা আহ্বান জনাব বিচাৰিব নেকি এইটোতো থাকে সদায় মই নাৰী সমাজক বিশেষকৈ মাতৃ সমাজক ক'ব খোজোঁ যে ছোৱালীজনীক আমি কেনেধৰণে আপডাল কৰিব লাগে এটা আপব্ৰিংগিং যিটো বুলি কোৱা হয় যে সিহঁতে সৰুৰ পৰা আৰম্ভ কৰি সিহঁতে নিজে নিজৰ কাম স্বাধীনভাৱে কৰা স্বাধীনভাৱে স্বাধীন চিন্তাটো এইটো নহয় যে মই একদম দিন নাই ৰাতি নাই ঘূৰি ফুৰিম এইটো জ্ঞান দিব লাগিব যে কোনখিনি তোৰ কাৰণে যোৱা উচিত কোনখিনি কৰা উচিত কি খাদ্য কি সংগ কি কিতাপ কি চিনেমা হয়নে বিভিন্ন মই চিনেমা এখনৰ পৰা কি জ্ঞান আহৰণ কৰিব নোৱাৰি নেকি ভাল বস্তুটো ক'ব কেনেকৈ চাক আউট কৰিব পাৰি সেইটোৰ প্ৰতি বিশেষ সতৰ্ক ৰাখিব লাগিব আৰু সেইকাৰণে মই মাতৃগোটত প্ৰত্যেকগৰাকী মাতৃৰ প্ৰতি মোৰ সেইটো আহ্বান থাকে যে এগৰাকী কন্যা সন্তানক আমি সুযোগ্য নাগৰিক হ'বলৈ পঠাব লাগে আৰু তেতিয়াহে তেওঁলোকে গৈ তেওঁলোকৰ লাইফত এখন সমাজৰ মানে আন এটা পৰিয়াল সৃষ্টি কৰিব নহয় বাৰু গতিকে সেই পৰিয়ালত সৃষ্টি কৰিবলৈ যাওঁতে বা পৰিয়ালৰ গুৰি ধৰিবলৈ যাওঁতে সমাজখনৰ সন্মান এটা ঘৰখনৰ সন্মান গোটেই বস্তুখিনি ৰাখিব পৰাকৈ যাতে জ্ঞানটো দিয়ে সেইটো আহ্বান থাকিব হয় বিশেষকৈ এই কথাখিনি ইনক্লুড কৰাৰ এটা বিশেষ কাৰণ আছে যে আজি সমাজৰ মানুহৰ মুখৰ পৰা আমি ৰিফ্লেকশ্যন হিচাপে গম পাওঁ যে আজিৰ নাৰী সমাজ বহুতেই অধপতনে গৈছে নৈতিক স্খলন হোৱা দেখিবলৈ পোৱা যায় গতিকে আমি এই বস্তুবিলাক আমাৰ সমাজত যদি হৈ থাকে তেতিয়াহ'লে আজি যদি কোনোবা এগৰাকী নাৰীয়ে কিবা এটা বেয়া আদৰ্শ দেখাইছে আৰু অন্য মানুহসকলে যদি চুপচাপ থাকে তেতিয়াহ'লে অন্য এগৰাকী নাৰীয়ে সেই কামটো কৰিবৰ কাৰণে সাহস এটা পালে নে নাই একদম ডেফিনেটলি এইটো চবতকৈ বেয়া কথা হৈ আছে আমি যে অপৰাধবিলাক সহ্য কৰি আছোঁ আমি অপৰাধবিলাক অকল মানে শাসনেৰে নহয় তেওঁক মাতি আনি বা বিভিন্ন মাধ্যমৰ দ্বাৰা সমাজৰ দ্বাৰা দায়িত্বশীল ব্যক্তিৰ দ্বাৰা এই যে অপকৰ্মবিলাক হৈ আছে আৰু যিবোৰ উশৃংখল মানে আৰু উশৃংখল বুলি ক'বলৈ গ'লেতো আজিকালি সাজ পোছাকত আহিছে খাদ্যত আহিছে নহয়নে বাৰু সেইখিনি কথা কিন্তু খুব দৰকাৰী হৈ পৰিছে উশৃংখল সমাজখন ঠিক কৰিবৰ কাৰণে কিন্তু আমি নাৰী সদায় সচেতন হৈ থাকিব লাগিব গতিকে নাৰী সমাজ সবলীকৰণ কৰিবৰ মানে অকল নাৰীসকলেহে পাৰিব আৰু যিহেতু আজিকালি মানে দেখা যায় নাৰীৰ যথেষ্ট সংগঠন কিছুমান আছে কিন্তু সেই নাৰীৰ সংগঠনসমূহে কাৰোবাৰ যদি বেয়া ইনফৰমেশ্যন এটা পায় তথাপিও সেইবিলাক মানে আগবাঢ়ি নাহে এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে গতিকে সেইবাবেই আজি আমাৰ সমাজখন নাৰীৰ যিটো মানে নৈতিক স্খলন সেইটো বেছিকৈ দেখিবলৈ পোৱা যায় গতিকে এই ক্ষেত্ৰত এই প্ৰশ্নসমূহ মই এগৰাকী অনুভৱী নাৰীৰ পৰা ল'বৰ কাৰণে চেষ্টা কৰিছোঁ কিয়নো তেখেতে বৰ্তমান গোটেই জীৱন বৰ্তমান তেখেতৰ বৰ বেছি দিন নাই আমাৰ গভৰ্ণমেণ্ট গাৰ্লছ স্কুলৰ পৰা ৰিটায়াৰ হ'বৰ কাৰণে তেখেতে গোটেই জীৱন এই স্কুলত তথা হোজাইটো তেখেতে গোটেই জীৱনেই এই স্কুলত পাৰ কৰি দিলে আৰু এই স্কুলত তেখেতে পাৰ কৰোঁতে
বেটছ ৱাইজ বেটছ তেখেতে বহু ল'ৰা ছোৱালীক লগ পাই আছে তেখেতে পঢ়োৱা ল'ৰা ছোৱালীকেইজনী আজি বিবাহ পাশত আবদ্ধ হৈ পেলাই দেশ বিদেশতো আছে গতিকে এই কথাসমূহ মই এগৰাকী অনুভৱী নাৰী অনুভৱী আমাৰ মাতৃতুল্য এগৰাকী অনুভৱী নাৰীৰ পৰা ল'বলৈ চেষ্টা কৰিছোঁ আমাৰ নাৰী সমাজৰ উত্তৰণৰ কাৰণে নহয় জানো ডেফিনেটলি মই বৰ বেছি কথা ক'বলৈ ভাল নাপাম তথাপি মোৰ আশা আছে আমাৰ যিখিনি এতিয়া বৰ্তমান আধুনিকতাৰ নামত আমি যে হেৰি কৰিবলৈ গৈছোঁ অত্যাচাৰ কৰিছোঁ আধুনিকতা নহয় এইটো অত্যাচাৰ আধুনিক মনটো ক'ৰ পৰা আহিব আধুনিক মনেৰে মানুহে কাম কৰিবলৈ হ'লে আমাৰ সৃষ্টিশীল মন থাকিব লাগিব আমাৰ পৰম্পৰা আমাৰ সভ্যতা আৰু যিখিনি আমাৰ দৰকাৰী কথা সেইখিনি আমি জানিব শিকিব লাগিব সমাজখনক পৰম্পৰাগতভাৱে জীয়াই ৰাখিবলৈ পৰম্পৰা বুলি ক'বলৈ গ'লে এটা কথা আহি পৰিছে যে আমি পুৰুষসকল নাৰীসকলৰ সাজ পোছাকতে আমি ধৰি লৈছোঁ নহয়নে বাৰু হয় দেখা কথা যে পুৰুষে পেণ্ট চাৰ্ট পিন্ধিছে আমি নাৰীয়েনো কিয় নিপিন্ধো হয় এইটো প্ৰশ্ন বৰ জটিল প্ৰশ্ন হয় আমাৰ সুবিধা কিছুমান আছে সুবিধা অসুবিধা কিন্তু আমি সুবিধা অসুবিধালৈ চালেতো সব কথা নচলে গতিকে আমি সুবিধাখিনি ল'ব লাগে কিন্তু তাৰ লগতে আমি সমাজখনক সংস্কাৰী কৰি ৰখাটো আমাৰ দায়িত্ব এইটো মই খুব প্ৰয়োজন অনুভৱ কৰোঁ খুব ধুনীয়া আৰু আশা কৰোঁ আপোনাৰ এই গঠনমূলক কথাসমূহে আমাৰ নাৰী সমাজক নিশ্চয় কিবা এটা সুপথ দেখাব বুলি কামনা কৰিছোঁ এতিয়া মই আহিছোঁ আপোনাৰ বিদ্যালয়ৰ প্ৰশাসনিক মানে ক্ষেত্ৰলৈ আপুনি যিহেতু এডমিনিষ্ট্ৰেটিভ হেড হিচাপে প্ৰিন্সিপাল হিচাপে আছে গতিকে এই প্ৰিন্সিপালৰ আসনত অধিষ্ঠিত হৈ এখন মানে উচ্চ শিক্ষা অনুষ্ঠান চলোৱাটো বহুতেই এটা কঠিন কাম নিশ্চয় জটিল আৰু আমি অনুভৱ কৰিব পাৰোঁ কাৰণ আমি সৰু সুৰা কিবা এটা কাম পালে মানুহে এলাহ কৰে আমি নিজৰ জীৱনলৈকে যদি নিজৰ ৰিফ্লেকশ্যনটোকে যদি চাবলৈ চেষ্টা কৰোঁ গতিকে আপুনি এটা উচ্চ শিক্ষা অনুষ্ঠানৰ মুৰব্বীৰ আসনত বহি পেলাই গোটেই এডমিনিষ্ট্ৰেটিভ লগতে ইয়াত যিহেতু এনৰোলমেণ্টৰ সংখ্যা যথেষ্ট প্ৰায় 800ৰো অধিক গতিকে আপুনি আপোনাৰ কৰ্মসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত নিশ্চয় প্ৰতিবন্ধকতাৰ সন্মুখীন হয় গতিকে মই জানিব বিচাৰোঁ আপোনাৰ কৰ্মক্ষেত্ৰলৈ কেনেকুৱা ধৰণৰ প্ৰতিবন্ধকতা আহিছে আৰু আপুনি সেইসমূহক কেনেকুৱাকৈ নিয়জিছে 1989 চনতে মই শিক্ষকতাত আৰম্ভ কৰিছিলোঁ ডিফু চৰকাৰী বালিকা বিদ্যালয়ত তাৰপিছত 2003 ইয়ালৈ আহিলোঁ আৰু 2022 চনৰ এপ্ৰিলত মই আমাৰ প্ৰিন্সিপাল ইনচাৰ্জ হিচাপে দায়িত্ব লৈছিলোঁ আৰু সেইখিনি সময়ত ইমান জটিল সময় আছিলে মানে মোৰ আজি ভাবিলে ভয় লাগে মই সোমাই দেখিছোঁ যে ইয়াত আমাৰ ষ্টাফ যথেষ্ট কম আছিলে টিচিং ষ্টাফ অফিচ ষ্টাফ বুলি নাছিলে তাৰোপৰি আমাৰ যিবিলাক ছায়েন্স লেবটো আছিলে সেইটো একেবাৰে ভগ্নপ্ৰায় অৱস্থা গতিকে মই এটা একদম খুব দৃঢ় এটা পদক্ষেপ মানে দৃঢ় এটা হেৰি লৈছিলোঁ যে মই এইখিনি কেনেকৈ আঁতৰাবলৈ ব্যৱস্থা কৰিম মনে ভাবি লৈছিলোঁ যে কি ধৰণে প্ৰথম কাম হ'ব যে মই ছায়েন্স লেবকেইটা ঠিক কৰিম তাৰপিছত আমাৰ টিচিং ষ্টাফ যিহেতু শ্বৰ্ট আছে হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনটো ইতিমধ্যে ছায়েন্সটো যথেষ্ট দিন নাছিলেই আৰু তাৰো বহুত এটা বেয়া চিটুৱেশ্যন হৈ গৈছিলে যে হায়াৰ ছেকেণ্ডেৰী আৰ্টছতো খুব কম সংখ্যক ষ্টুডেণ্ট মানে যিটো আমাৰ এনৰলমেণ্টে নকয় গতিকে মই প্ৰত্যেকখন বিদ্যালয়ৰ লগত যোগাযোগ কৰি এনৰলমেণ্ট বঢ়োৱা কামটো কৰাৰ লগে লগে আমাৰ যিখন কলেজ আছে নেইবাৰিং কলেজ সেই কলেজকেইখনৰ লগত যোগাযোগ কৰিলোঁ তাতে ছায়েন্সৰে হওক আৰ্টছৰে হওক টিচাৰসকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ পৰা মই ৰিকুৱেষ্ট কৰিলোঁ যে আমাক অকণমান আপোনালোকে সহায় কৰক আমাৰ এনৰলমেণ্ট যেতিয়া আহিব আপোনালোকে ক্লাছ দুটামান কৰি দিব লাগিব তেনেকৈ আমাৰ SMDC আছে SMDC যিগৰাকী প্ৰেছিডেণ্ট বৰ্তমান তেখেতো খুবেই হৃদয়বান লগতে মোক যথেষ্ট ছাপোৰ্ট কৰিছে আগৰগৰাকীও ভাল আছিল তেখেত গতিকে তেওঁলোকৰ ছাপোৰ্টত আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতি মই শাসনতকৈ মোৰ যিটো দায়িত্ববোধৰ জ্ঞান তেওঁলোকক দিবলৈ চেষ্টা কৰিলোঁ যে আমি চৰকাৰী অনুশাসন বা চৰকাৰী নিয়ম নীতিক মানে এফলীয়া কৰি আমাৰ ত্যাগটোক বিদ্যালয়খনক অসমৰ এখন জাকত জিলিকা বিদ্যালয় কৰি তোলাৰ আহ্বান তেওঁলোকক জনালোঁ আৰু তেওঁলোকে মোক ইমান বেছি ভাল ছাপোৰ্ট দিলে যে আজিৰ তাৰিখত যে 2022 চনত থকা 420জনী ছোৱালীৰ ঠাইত এতিয়া প্ৰায় 800 ছোৱালী আছে
এচিভমেণ্ট বুলিয়ে ক'ম আৰু বিজ্ঞানত নাছিলেই তাতো প্ৰথমবাৰৰ কাৰণে বিজ্ঞানত 5গৰাকী ছাত্ৰী হ'ল তেওঁলোকে 100% ৰিজাল্ট কৰিলে ডিষ্টিংশ্যন পালে আৰু আৰ্টছৰো তেনেকৈ প্ৰায় 100% বুলি ক'ব লাগিব 98% আৰু আজিৰ তাৰিখত 160গৰাকী ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে খুব সুন্দৰ বহুতেই ভাল লাগিলে মই এই কথাষাৰ এইকাৰণে সুধিছোঁ যিহেতু আপুনি এই অনুষ্ঠানটোৰ পৰা অতি শীঘ্ৰে মানে বিদায় ল'বলৈ কাৰণে গৈ আছে আৰু আমি আশা কৰোঁ ভৱিষ্যতলৈ এই আসনখনৰ অধিকাৰী যিজন হয় সেইজনে যাতে আপোনালোকৰ এই মানে কলা কৌশলসমূহক আয়ত্ব কৰি তেওঁলোকে আমাৰ এই উচ্চ শিক্ষা প্ৰতিষ্ঠানটোক আৰু যাতে দুপে আগুৱাই নিবৰ কাৰণে সুবিধা নিশ্চয় মই আশা কৰিছোঁ হয় সঁচা কথা ক'ব গ'লে বৰ্তমান আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে খুবেই ভাল নতুনকৈ যিখিনি এপইণ্টমেণ্ট লৈছে তেওঁলোকতো শিক্ষিত টেটৰ পৰা তেওঁলোকে উত্তীৰ্ণ হৈ আহিছে আৰু পুৰণা সকলোতো কথাই নাই সকলোৰে ডেডিকেশ্যন আছে আৰু নতুন যি হ'ব মই আশা কৰিছোঁ তেওঁ নিশ্চয় এই যিটো ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব মোৰ ইচ্ছা মই এটা পুলি ৰুইছোঁ গছপুলি নতুনকৈ নাই ৰোৱা আগৰেই পুলি কিন্তু তাক আপডাল কৰিছোঁ আৰু সেই ৰোৱা গছপুলিটো ফুলে ফলে জাতিষ্কাৰ হ'ব হয় খুব সুন্দৰ মই এটা আপোনাৰ অনুভৱ জানিব বিচাৰোঁ মানুহৰ জীৱনটো এটা অনুভৱ আপুনি কেনেকুৱা অনুভৱ কৰিছে এই অনুভৱৰ সমাহাৰে আমাৰ জীৱন গতিকে মই এটা কথা জানিব বিচাৰোঁ যে আপুনি যিহেতু এই বিদ্যালয়খনৰ বৰ্তমান মুৰব্বী প্ৰিন্সিপাল প্ৰতিজন প্ৰিন্সিপালৰটো সপোন থাকে যে মোৰ কাৰ্যকালত মোৰ বিদ্যালয়খন বা মোৰ মহাবিদ্যালয়খন বা মোৰ বিশ্ববিদ্যালয়খন আগৰ তুলনাত এটা জাকত জিলিকা অনুষ্ঠানলৈ পৰিৱৰ্তন হওক শৈক্ষিক দিশৰ পৰা ফালৰ পৰাই হওক বা আন্তঃগাঁথনিৰ ফালৰ পৰাই হওক সকলো দিশৰ পৰা সৰ্বাংগীন বিকাশ বিচাৰে গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ বিশেষ ভূমিকা কেনেকুৱা বা আপুনি আজিলৈকে কি কৰিবলৈ সমৰ্থ হৈছে মই এইটো কৈছিলোঁ ইতিমধ্যে প্ৰতিবন্ধকতাৰ কথা মই আমাৰ যিটো ডিষ্ট্ৰিক্ট প্ৰশাসন আছে ডিষ্ট্ৰিক্ট প্ৰশাসন বুলি কওঁতে আমাৰ শিক্ষা বিভাগৰ কথা কৈছোঁ মই সদতেই মানে আমাৰ বিদ্যালয় পৰিদৰ্শক লগতে লোকেল MLA তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ যাৰ ফলত আমাৰ বিজ্ঞানাগাৰটো একেবাৰে অৱস্থা নোহোৱা হৈ গৈছিলে এতিয়া বিজ্ঞানাগাৰটো সুন্দৰ হৈ গ'ল আৰু লগতে আমাৰ যিবোৰ ফাণ্ড থাকে চৰকাৰী ফাণ্ড সেই ফাণ্ডখিনি খুব সুন্দৰকৈ ইউটিলাইজ কৰাৰ কথা ভাবিলোঁ আমাৰ ৰান্ধনি ঘৰ বা চৌপাশৰ যিবোৰ ৰাস্তা বেয়া আছিলে সেইখিনি সুন্দৰকৈ নতুনকৈ কৰা হৈছে গোটেই বস্তুখিনি আৰু আমাৰ লোকেল MLA ছাৰেও যথেষ্ট সহায় কৰিছে সহায় বুলিয়ে ক'ম আৰু সেই হিচাপে মই 2022 চনত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুষ্ঠিত কৰিছিলোঁ যাৰ দ্বাৰা মানে আমাৰ চিফ গেষ্ট আছিলে আমাৰ শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্ত তেওঁ আহিছিলে আৰু তেওঁ খুব বেছি মানে এক্সাইটেড হৈ কৈ দিছিলে যে অসমত এনেখনেই স্কুল পালোঁ তেওঁৰ জীৱনকালত যে যিখনে ইমান সাহস কৰি পেলাই এটা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত অনুষ্ঠান পাতিছে এইটো 2022 চনৰ ডিচেম্বৰ মাহৰ কথা 14 ডিচেম্বৰত পাতিছিলোঁ আমাৰ সহযোগী বিদ্যালয়সকলেও যথেষ্ট সহায় কৰিছিলে আৰু তাতোতকৈ ডাঙৰ কথা হৈছিলে তেতিয়া মই অৰ্থনৈতিকভাৱে বৰ দুৰ্বল মানে সঁচা কথা ক'বলৈ গ'লে মাত্ৰ মোৰ হাতত মানে সৰু সুৰাকৈ মিলাই জিলাই টকা 10,000 মান আছিলে কিন্তু মই ভাবিলোঁ যে কেনেকৈ মই এই বস্তুটো অভাৰকাম কৰিম কাৰণ যথেষ্টখিনি অৰ্থৰো প্ৰয়োজন হয় তেতিয়া মোক সহযোগী বিদ্যালয়সকলৰ ওচৰলৈ গ'লোঁ তেওঁলোকে মোক ইমান বেছি আগ্ৰহ প্ৰকাশ কৰিলে আচলতে ভাল কাম কৰিলে মানুহে সহায় কৰে এইটো একদম শুদ্ধ কথা তেওঁলোকে কৰিলে য'ত আমি 1 লাখৰ ওপৰ টকা খৰচ কৰিছোঁ অকল দান বৰঙণিৰে আৰু তেওঁলোকেও ইমানেই ভাল পালে গোটেই বস্তুখিনি মানে সঁচা কথা ক'বলৈ আজিও সি এটা আমাৰ কাৰণে স্মৰণীয় দিন হৈ আছে তাৰপিছত 2023 চনত মই এটা প্লেন ভাবিলোঁ যে আমি আমাৰ ছাত্ৰীসকলৰ মাজত যিটো আমাৰ গণিত ভীতি থাকে এই গণিত ভীতিটো নোহোৱা কৰিব লাগে গতিকে আমাৰ শিক্ষকসকলৰ লগতো কথা পাতিলোঁ আমাৰ কেইবাগৰাকীও ভাল বহুতেই ভাল তাৰ মাজতে বিশেষ কোনোবাৰ অকণ কম বেছি থাকিব পাৰে আমাৰ গণিতৰ শিক্ষক কেইজনৰ লগত কথা পাতি মই গণিত মেলাৰ আয়োজন কৰিলোঁ আচৰিত লাগিব শুনি পেলাই যে আমাৰ 70টা আমাৰ প্ৰজেক্ট হৈছে মডেল আৰু তাৰো বহুত বেছি চাৰ্ট মানে অসংখ্য আৰু গতিকে যিজন আমি জাগৃত কলেজৰ এগৰাকী মানে ৰিচোৰ্চ পাৰ্চন মাতি আনিছিলোঁ ডক্টৰ আনন্দ বুঢ়াগোহাঁই তেওঁ আহিলে খুবেই ভাল এটা পঢ়ি হ'ল আৰু এই বছৰ আমি শেহতীয়াকৈ বিজ্ঞান মেলা পাতিলোঁ
যাতে আমাৰ ছাত্ৰীবিলাকৰ মাজত বিজ্ঞান ভীতিও নোহোৱা হয় বা এটা মানে চাইণ্টিফিক এটমছফিয়াৰ ক্ৰিয়েট কৰিব পাৰোঁ গতিকে আমি বিদ্যালয়খনক মই প্ৰকৃততে এইটোৱেই কৰিব খোজোঁ যে যিখন বিদ্যালয়ৰ মই কাম কৰিছোঁ সেইখন বিদ্যালয় অসমৰ ভিতৰতে এখন জাকত-জিলিকা বিদ্যালয় হওক আৰু ইয়াৰ ছাত্ৰী ইতিমধ্যে বহুত বাহিৰতো পঢ়া মানে চাকৰি তাকৰি কৰি আছে এটা সময় আছিলে যে চৰকাৰী বিদ্যালয়তে ভাল ভাল ল'ৰা ছোৱালী পঢ়িছিলে কিন্তু আজিৰ যুগত ই এটা বৰ সাংঘাতিক ধৰণৰ মানে এটা মানে প্ৰাইভেটতে ভাল পঢ়া হয় কিবা হয় এই ধৰণৰ হৈছে তাৰ কাৰণে সমাজৰ মানুহৰো এটা মানসিকতা গঢ়ি উঠিছে আমি কাকো দুখিব নোৱাৰোঁ কিন্তু এট এ টাইম মই চেলেঞ্জ কৰিব বিচাৰিছোঁ যে প্ৰাইভেট স্কুলে যে এইখিনি কৰিব পাৰে আমি কিয় কৰিব নোৱাৰোঁ আমাৰ কিয় ৰিচোৰ্চ নাই আমাৰ শিক্ষকসকলৰ ওচৰত কি নাই নহয়নে বাৰু গতিকে ফুল্লি এডুকেটেড ফুল্লি ট্ৰেইন আপ গতিকে আমাৰ সেইটো এটা বৰ মানে চিন্তনীয় বিষয় মোৰ মানে ইনস্পাইৰেশ্যনটো মই ভাবোঁ মোৰ পৰা কিছু চাগে শিক্ষকসকলে পাইছে যাৰ কাৰণে যোৱাবাৰ এনেকুৱা হৈছে এজনী ষ্টুডেণ্টৰ ঘৰলৈ আমাৰ মিনিমাম 3জন টিচাৰ গৈছে যিসকলে মেট্ৰিক পৰীক্ষা দিব যাৰ ফলত আমাৰ ৰিজাল্টত যোৱাবাৰ যথেষ্টখিনি ডেভেলপ হৈছে আৰু একদম টোটেলি কোনো মানে কাম নোহোৱাকৈ শুদ্ধ পথেৰে মই এইটোৱে ক'ব খুজিছোঁ শুদ্ধ পথেৰে এইখিনিতে মই এটা শুদ্ধ পথেৰে কথাটোৰ পৰাই মই এটা মানে আপোনাক প্ৰশ্ন কৰিব বিচাৰোঁ যে যিসকল শিক্ষাগুৰুৱে আমাক সৰুৰে পৰা সদায় সঁচা কথা ক'বা সদায় সৎ পথেৰে যাবা সদায় নৈতিকতা আৰু শিষ্টাচাৰী হৈ পেলাই জীৱন নিৰ্বাহ কৰিবা বুলি কৈ ডাঙৰ দীঘল কৰে পৰীক্ষা চেণ্টাৰত সেই তেনেকুৱা শিক্ষকসকলে যেতিয়া কিছুমান ষ্টুডেণ্টক অসৎ পথ অৱলম্বন কৰিবৰ কাৰণে দেখাই দিয়ে তেতিয়াহ'লে সেই সময়ত সেই শিক্ষকজনৰ মানদণ্ডটোক আপুনি কি বুলি অংকলন কৰিব কমি যাব সেইটোতো কথা হ'ব নালাগে সেইকাৰণে মই এটা কথা সদায় কওঁ সিহঁতক যে তোমালোকক টিচাৰে পঢ়াব নোৱাৰা পিছৰ কথা তোমালোকে প্ৰতিটো পাঠ আৰম্ভণিৰ পৰা শেষলৈকে পঢ়িবাচোন কিতাপৰ ৰাইটাৰো পঢ়িবাচোন ভাল ৰাইটাৰজনৰ নাম মনত ৰাখিব লাগিব তেওঁ যেজন ভাল মানুহ সেইটো আমি জানিব লাগিব গতিকে ছোৱালীবিলাকক পঢ়াৰ ক্ষেত্ৰতো স্বাৱলম্বী হ'বলৈ শিকাব লাগে মানে পৰমুখাপেক্ষী শিক্ষাটো একেবাৰে বেয়া আৰু গতিকে সিহঁতে যেতিয়া স্বাৱলম্বী হৈ শিকিব নিশ্চয় ডেফিনেটলি সিহঁতে ছাকচেছ হ'ব স্বাৱলম্বী শিক্ষাটো খুব দৰকাৰ বিশেষকৈ পঢ়াত অৰ্থনীতিটো লাগেই কিন্তু স্বাৱলম্বী হৈ পঢ়িব জানিলেহে সিহঁতে মানে নিজাকে চিন্তা কৰিব পাৰিব ভাল বেয়াৰ যিটো আপোনাৰ শিক্ষকতাৰ অভিজ্ঞতাৰ পৰা মই এটা কথা জানিব বিচাৰোঁ মেক্সিমাম ষ্টুডেণ্টে যেতিয়া মেট্ৰিকেই দিয়ক বা মানে কি কয় হায়াৰ ছেকেণ্ডেৰী দিয়ক বা সমূহীয়া বছৰীয়া পৰীক্ষাই নহওক কিয় আমাৰ ষ্টুডেণ্টবিলাকৰ এটা মানে প্ৰৱণতা আছে যে কমন বাইদেউ কি আহিব অকণমান কমন দিব নেকি বা ছাৰ কি আহিব কমন দিব নেকি মানে ক'লো নহয় সঁচা কথা কৈছোঁ মোৰ চাকৰি জীৱনত মই কেতিয়াও কমন দিয়া নাই মই প্ৰশ্নখন এনেকৈয়ে কৰোঁ সিহঁতে কেতিয়াও মই কমন দিব লাগে বুলিও নাভাবোঁ আৰু সিহঁতেও মোক সুধিবলৈও কেতিয়াও সাহস নকৰে কেতিয়াবা সুধিবলৈ যদি অকণ আগবাঢ়ে হয়তো মোৰ চকুলৈ চাবলৈ হেৰি কৰে কেতিয়াও কমন দিয়া নাই কমন একচুৱেলি দিব একেবাৰেই নালাগে কমন দিব নালাগে কাৰণ সিহঁতে বেছিক নলেজটো জানক আৰু অভাৰঅল শিকক আৰু সদায় টাৰ্গেটিং 100 হওক তেতিয়াহে সিহঁতে শিকিব যে গোটেই পাঠ্যক্ৰমটো জনাৰ পিছত সিহঁতক কি হয় কমনটো লাগিছে গতিকে মই এই কথাখিনি আমাৰ এগৰাকী অনুভৱী শিক্ষয়িত্ৰীক এইকাৰণেই সুধিলোঁ যে বৰ্তমান আমাৰ ছ'চাইটিখনত এটা ট্ৰেণ্ড চলে যে আমুক ছাৰৰ তাত যদি টিউশ্যন লোৱা যায় কমন দিব আৰু তেখেতৰ কমনবিলাক পৰীক্ষাত আহে গতিকে সেই কমন বোলা বস্তুটোৱে যে আপোনাৰ ষ্টুডেণ্টজনৰ গুণগত মানদণ্ডক যে কোকলা কৰি পেলালে এটা পাম দিয়া বেলুনৰ দৰে কৰি পেলালে সেইটো আচলতে আমাৰ অভিভাৱকে বুজি পোৱা নাই মই মেডাম এইখিনিতে এটা কথা সংযোজন কৰিব বিচাৰোঁ কেৱল পাৰ্চেণ্টেজে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ মানে গুণগত মানদণ্ডটোক মূল্যায়ন কৰিব পাৰেনে সেইটোতো একেবাৰে সঁচা কথা নোৱাৰে কিন্তু কথা হ'লে আজিকালিতো প্ৰতিযোগিতাৰ দিন আহিছে গতিকে এটা স্কিম থাকে বা এটা ছিষ্টেম কৰি লোৱা হয় বাছনি কৰাৰ গতিকে সেইটো কৰে কিন্তু গুণগত মান বুলি কওঁতে সামূহিকভাৱে সকলো কথা এখন পাঠ্যক্ৰমত থকা বা এটা বিষয়ত থকা জনাটোৱেই মই ভাবোঁ গুণগত শিক্ষা কাৰণ তাৰ পৰা যদি বস্তুটো আয়ত্তই কৰি লোৱা নাইকিয়া অকল নম্বৰ পাবৰ কাৰণে কেইটামান প্ৰশ্ন পঢ়িছে মই ভাবোঁ সেইটো কেতিয়াও গুণগত শিক্ষা হোৱা নাই আৰু এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ যে আমি এটা সাধুক মনলৈ আহে যে কাছ আৰু শহাপহুৰ মানে দৌৰ খেলখন মাৰ্কছৰ পাছত যোন দৌৰিছে সেই মাৰ্কছৰ পাছত দৌৰাসকলে আজি তেখেতসকল বহুতখিনি আগবাঢ়ি গৈছে শহাপহুৰ দৰে কিন্তু আমাৰ জীৱনৰ যিটো ৰেচ
আৰু এটা কথা আছে জীৱনৰ সমাজলৈ হয়তো যিটো অৱদান হয় সমাজলৈ অৱদান বুলি ক'লে এটা বেলেগ কথা আহি পৰে ন সেই অৱদানটোত হয়তো ক'ৰবাত মানে যিমান দিব মানে অকল মাৰ্কৰ বেছ কৰা মানুহজনে হয়তো সমাজৰ কথা কমকৈ ভাবিব বুলি মই অনুভৱ কৰোঁ হয় হয় এই কথাটোৱে যে আমাৰ এষাৰ কথাও আছে যে যিসকল স্কুলৰ বেক বেঞ্চাৰ হয় জীৱনত কিন্তু সিহঁত ফাৰ্ষ্ট বেঞ্চাৰ হৈ যায় আৰু যিসকল মানে স্কুলৰ ফাৰ্ষ্ট বেঞ্চাৰ হৈ যায় জীৱন বাটৰ সিহঁত লাষ্ট বেঞ্চাৰ হৈ যায় গতিকে এইটো এটা চাইক'লজিকেল কনচেপ্ট মই সেইকাৰণে আপোনাক সুধিব বিচাৰিলোঁ কিয়নো যে আমি জীৱনত আগবাঢ়িবৰ কাৰণে আমাৰ দৈনন্দিন জীৱনৰ কিছুমান ব্যৱহাৰিক জ্ঞানৰো প্ৰয়োজন আৰু এই ব্যৱহাৰিক জ্ঞানসমূহক বিশেষকৈ আমাক দিব চাইক'লজিকেল মনোবৈজ্ঞানিক শিক্ষা বা নৈতিকতাৰ শিক্ষা আগতেতো এটা নীতি শিক্ষা বুলি এটা ছাবজেক্টটো আছিলে গতিকে আপুনি কেতিয়াবা অনুভৱ কৰেনে যে আপোনাৰ ছাত্ৰ ছাত্ৰী বা আপুনি যিকেইটা ক্লাছলৈ যায় তেখেতক নৈতিক শিক্ষা দিয়াটো বহুতেই প্ৰয়োজন বুলি ভাবোঁ আৰু মই এই কথাটো সুবিধা পালেই যদিও মই অংকৰ শিক্ষয়িত্ৰী কিন্তু মই নৈতিকতাৰ জ্ঞান দিবলৈ কেতিয়াও নাপাহৰোঁ যিকোনো মুহূৰ্ততে সিহঁতে প্ৰথম মই ক্লাছটোত সোমাই এটা কথা কওঁ যে তোমালোক স্বাস্থ্যৰ কথাত এক নম্বৰত আহে কেনেকৈ বহিব লাগিব কি ধৰণে থাকিব লাগিব এজন শিক্ষকক কি ধৰণে সন্মান কৰিব লাগিব বা এজন বয়োজ্যেষ্ঠক কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেই কথাখিনি কিন্তু মই সুবিধা পালেই ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰোঁ আৰু নিজেও অকণমান তাৰ প্ৰতি আগ্ৰহী হওঁ যে আনক ডাঙৰ মানুহে ভাল মানুহে কৰা কাম নিজেও অনুকৰণ কৰোঁ তেওঁলোককো কৰিবলৈ কওঁ আৰু খুব প্ৰয়োজন বুলি ভাবোঁ নৈতিকতাটো অতি প্ৰয়োজনীয় কথা যাক মানে কোনো শিক্ষাৰে তুলনা কৰিব নোৱাৰে গতিকে নৈতিকতাৰ শিক্ষা প্ৰকৃত শিক্ষা তাক মূল্যায়ন কৰিব নোৱাৰে একেবাৰে নোৱাৰি মানে সেইটো মাৰ্কছৰ লগত কোনো হেৰিয়াৰ লগত তুলনা নহয় গতিকে এইখিনিৰ পৰা মই এটা সমীক্ষালৈ আহিব পাৰোঁ নেকি যে এজন খ্ৰীষ্টাচাৰী ছাত্ৰ তেওঁ লাগিলে পৰীক্ষাত নম্বৰ কমেই নাপাওক ডেফিনেটলি তেখেত এজন অখ্ৰীষ্টাচাৰী হাই পাৰ্চেণ্টেজ থাকে ল'ৰাতকৈ তেখেতৰ গুণাগত মানদণ্ড বহুতেই ওপৰত আচলতে এতিয়া সঁচা কথা ক'বলৈ গ'লে প্ৰত্যেক ব্যক্তিৰ সমষ্টিয়ে যদি সমাজ হয় যদি ভাল খ্ৰীষ্টাচাৰী মানুহ এজন থাকে সমাজত আৰু তেওঁ যদি শিক্ষা আছে বা নাই বেলেগ কথা তেতিয়াহ'লে সমাজখন কিন্তু মানে সুস্থ সমাজ হ'ব অসুস্থ সমাজততো জীয়াই থকাও অৰ্থ নাই আৰু এই ক্ষেত্ৰতে এটা বস্তু চাব পাৰি যে আমাৰ সংবিধানতো আছে যে যদিহে বিৰোধী শক্তিশালী নহয় তেতিয়াহ'লে সেইখন সুস্থ গণতান্ত্ৰিক দেশ বুলি ক'ব নোৱাৰি গতিকে আজি এই কথাটো এইকাৰণে উল্লেখ কৰিলোঁ আজি জল পটপটকৈ সকলোৱে গম পাইছে আৰু খুব ভাল লাগিলে আপোনাৰ এই প্ৰশ্ন কৰিছোঁ যে এগৰাকী মাতৃয়ে যেতিয়া নিজৰ সন্তানসকলক গৈ পেলাই মানে স্বাৱলম্বিতা বা সমাজত এজন ভদ্ৰ মানে মানুহ হিচাপে প্ৰতিষ্ঠিত কৰাত যেতিয়া সক্ষম হয় এগৰাকী মাতৃৰ বাবে সেই তাতকৈ গৌৰৱৰ বিষয় অন্য এটা আছে বুলি মই অনুভৱ নকৰোঁ বা পিতৃজনৰ কাৰণেও গতিকে আজিৰ ডেটত দেখা যায় যে তেনেকুৱা বহুত সন্তান আছে যিবিলাকে নিজকে প্ৰতিষ্ঠা কৰাটো দূৰৰ কথা সমাজত এজন ভদ্ৰ মানুহ হিচাপেই চিনি নাপায় বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে মোক এগৰাকী উচ্চ শিক্ষিত মহিলাই কৈছিলে যে আজিৰ ডেটত বোলে আমাৰ ৱাইন শ্বপসমূহত বোলে ল'ৰাতকৈ ছোৱালীৰ সংখ্যা বেছি ছোৱালীয়ে বেছিকৈ ক্ৰয় কৰিবলৈ লৈছে আৰু ছোৱালীৰ ড্ৰেছ পোছাকৰ মানদণ্ডটো আপুনি ইতিমধ্যে ইংগিত কৰিছে দেখা পাইছে যে আমাৰ নগাঁৱতেই আজি এনেকুৱা কিছুমান আৰু এটা বস্তু লিভ ইন বোলা বস্তু এটা আহি গৈ পেলাই আজিকালিতো লিভ ইন টুগেডাৰ হৈছে গতিকে মানে আমাৰ আচলতে ভাৰতীয় সমাজত আমাৰ ভাৰতীয় দৰ্শনত এইটো নাথাকে বৰ সুবিধাজনক নহয় বুলি ভাবোঁ আৰু এইটো কথা মানে হৈছে যে অতিমাত্ৰা স্বাধীনতা সমাজৰ কাৰণে ক্ষতিকাৰক আৰু সমাজৰ ক্ষতিকাৰক মানে ঘৰখনৰ কাৰণে ক্ষতিকাৰক গতিকে সকলো বস্তুৰ এটা সীমা থকা উচিত আৰু আমাৰ হয়তো স্বাধীনতাটো সামাজিকভাৱে আমি অতি বেছি পাইছোঁ বেছিকৈ আমি ব্যৱহাৰ ইউটিলাইজ কৰিছোঁ বুলি ক'ম যাৰ কাৰণে কিন্তু সমাজৰ কিছু হেৰুৱাব সমাজে কিছু সুস্থ পৰিৱেশ হেৰুৱাব আৰু আমি আমাৰ সমাজ ব্যৱস্থাক আমাৰ জ্ঞান বাৰ্তাৰ প্ৰচেষ্টাৰে সকলোকে এইটো জাগ্ৰত কৰিব চেষ্টা কৰি আছোঁ যে আমাৰ সমাজৰ সচেতন ব্যক্তিসকলে এনেকুৱা অপৰাধমূলক কৰ্ম যদিহে কোনোবাই কৰা দেখে তেন্তেহ'লে তাক উপোজ কৰক ন যিহেতু কিয় হ'বলৈ পাইছে আমাৰ সমাজ ব্যৱস্থা আছে আমাৰ সমাজত এজন গাঁওবুঢ়া থাকে গাঁওবুঢ়াই যদি নিজৰ দায়িত্ব ভালকৈ পালন নকৰে তেতিয়াহ'লে আমাৰ গাঁওখন মানে আজিকালি সকলো কৰাপ্ট সকলো কৰাপ্ট আপুনি আজি ডেটত পইচা দিলে মোৰ হৈ ভালকৈ গান গাই দিয়া মানুহ আছে আৰু
মোৰ এগেইনষ্টত কোনোবা এটাই পইচা দিলে তাৰ হৈ ভাল গান গাই দিব, মোৰ হৈ বেয়া গান গাই দিব, তেনেকুৱা মানুহ আছে। গতিকে আমাৰ সমাজ ব্যৱস্থাটো ইমানেই এটা মানে ভ্ৰষ্ট সমাজ ব্যৱস্থালৈ পৰিৱৰ্তন হৈ গৈ আছে দৰ্শক ৰাইজ, য'ৰ পৰা আজি আমি যিটো অনুভৱত দগ্ধ হৈছোঁ, আমি নিবিচাৰোঁ আমাৰ নেক্সট জেনেৰেশ্যন গৈ পেলাই যে তাতকৈ এটা ভয়াৱহতা পৰিস্থিতিৰ সন্মুখীন হয়। আৰু সেই তেনেকুৱা এটা ভয়াৱহতাৰ পৰিস্থিতিৰ সন্মুখীন নহওক বাবেই আজি এই গুণীজ্ঞানী ব্যক্তিসকলৰ জীৱনজোৰা অভিজ্ঞতাসমূহ সঞ্চয় কৰি আপোনাক খবৰ আগলৈ, সমাজৰ আগলৈ বিতৰণ কৰিবৰ কাৰণে প্ৰচেষ্টা জ্ঞান বাৰ্তা। হয় মেডাম, আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ। আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতা, আপুনি আজিলৈকে প্ৰায় 60 বছৰ বয়স হ'বলৈ গৈ আছে, গতিকে আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট আপোনাৰ মনটোৰ পৰা আপোনাৰ জীৱনৰ মূল মন্ত্ৰটো কি বুলি আপুনি চিনাক্তকৰণ কৰি পেলাই জীৱন বাটত আগবাঢ়িছিলে, যিটো মূল মন্ত্ৰই আপোনাক সফলতাৰ শিখৰত বা সফলতাৰ দিশত যাবৰ কাৰণে প্ৰতি পলে অনুপ্ৰাণিত কৰিছিলে, যিটো মূল মন্ত্ৰই আপোনাক নিগেটিভিটিৰ পৰা প্ৰতি পলে বচাই ৰাখিছিলে, যিটো মূল মন্ত্ৰই আপোনাৰ জীৱনত সুপৰিণাম আনি দিছে। মই ভাবোঁ যে সেই মূল মন্ত্ৰটোক যদিহে আপুনি বৰ্তমান সমাজৰ নৱপ্ৰজন্ম, বৰ্তমান সমাজৰ মই ক'ম সৎসাহস। হয়, মই একেবাৰে মানে যদি আমি অন্তৰখন পবিত্ৰ থাকে আৰু মনত যদি ভাল এটা সাহস থাকে, উদ্যম থাকে, নিশ্চয় মানে প্ৰতিবন্ধকতাবোৰ আঁতৰি যাব। মই একেবাৰে মোৰ জীৱনৰ একদম অভিজ্ঞতা, মানে একদম শুদ্ধ অভিজ্ঞতাৰ পৰা কৈছোঁ। মই হাইস্কুল পঢ়িছিলোঁ 10 কিলোমিটাৰ খোজকাঢ়ি, আৰু 10 কিলোমিটাৰ খোজকাঢ়ি পঢ়িছিলোঁ যেতিয়া হাইস্কুলত পঢ়িছিলোঁ। আৰু তেতিয়া আমাৰ ৰাস্তাবোৰ গ্ৰেভেল ৰোড আছিলে। তেতিয়া আমি যেতিয়া যিকেইখন গাঁও পাৰ হৈ গৈছিলোঁ সেইখন আছিলে আমাৰ জনজাতীয় গাঁও, কাৰ্বি গাঁও আছিলে আৰু অশিক্ষিত গাঁও আছিলে। মানে আপুনি ৰেগুলাৰ 20 কিলোমিটাৰ খোজকাঢ়িব লাগে? নহয়, 10 কিলোমিটাৰ, অহা যোৱা 10 কিলোমিটাৰ, মানে 5 কিলোমিটাৰ তথাপিও যথেষ্ট আছিল। তাৰপিছত কথাটো হ'ল এনেকুৱা যে তাৰ যিহেতু কিছুমান উদন্দিয়া ল'ৰা ছোৱালী আছিলে, ল'ৰা আছিলে বিশেষকৈ, কিন্তু সিহঁতক মই এনেকুৱা এটা পৰ্যায়লৈকে গৈছিলে যে মই আগবাঢ়ি আহিছোঁ, আহচোন তহঁতে মোক কি কৰিব পাৰিবি, কিন্তু সিহঁত মোৰ ওচৰত একেবাৰে নতশীয় হৈ গৈছিলে। মানে অকল মই থকা নাই, আমি গ্ৰুপত ছোৱালী আছিলোঁ, কিন্তু সিহঁতৰ যিটো মানে অশালীন ব্যৱহাৰ বা যিটো মনত বেয়া ভাৱ আছিলে, সেই ভাৱটো কিন্তু আমাৰ ওচৰত কেতিয়াও সিহঁতে সন্মুখত কৰিবলৈ হেৰি হৈছে। দূৰৰ পৰা সিহঁতে কেতিয়াবা এনেকুৱা ইংগিত। তো মই কৈছোঁ সৎসাহসটো খুব দৰকাৰ যিকোনো কামতে, অকল এইটো সামাজিক হেৰিয়াতে নহয়, যিকোনো ভাল কাম কৰিবলৈ মানুহক কিন্তু সৎসাহসী হ'ব লাগিব, এইটো এটা দৰকাৰী কথা। আৰু সৎসাহসী আহিবলৈ হ'লে আপুনি নিজে সদায় সততাত চলিব লাগিব, এইটো শুদ্ধ। হয়। আৰু এটা কথা বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমি সত্য সদায় জয় বুলি কোৱা হয়, আৰু আজিৰ দিনত দেখা যায় যে আপোনাৰ টকা দিলে অসত্যকো সত্য, সত্যকো অসত্য প্ৰতিপন্ন কৰি দিব পাৰি, কিন্তু তথাপিও সত্য সদায় জয় বুলি কোৱা যে হয়, তাৰ তাৎপৰ্যটো আপোনাৰ অনুভৱৰ পৰা জানিব বিচাৰোঁ। এতিয়া কথাটো এনেকুৱা হ'ল যে সত্য সদায় জয় হয় নহয়, এইটো এতিয়া সময়ে ক'ব, আৰু সময়ৰ কথা ইমান ডাঙৰ এটা হেৰি ক'বলৈ অকণ অসুবিধা। সমাজখন চলি আছে, সময়ে বেলেগ বেলেগ উত্তৰ দি আছে, নহয় জানো? গতিকে সত্য সদায় জয়টো আমি সদায় স্বীকাৰ কৰিব লাগিব। ঠিকে আছে বাৰু। মই এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু আপুনি 3 মাহৰ পিছত এই আসনৰ পৰা বা এই অনুষ্ঠানটোৰ পৰা অৱসৰ গ্ৰহণ কৰিব, আপুনি অৱসৰ গ্ৰহণ কৰাৰ পিছত আপুনি ভৱিষ্যতৰ পৰিকল্পনা কিবা ৰাখিছে নেকি? মই ৰাখিছোঁ। মই খুব সৰুৰ পৰাই মই মহিলা গোটবিলাকৰ লগত জড়িত। আত্মসহায়ক গোট নহয়, আমাৰ যিটো মহিলা সমিতি থাকে, মই স্কুলীয়া জীৱনৰ পৰাই মই মহিলা সমিতিত যোগদান কৰিছোঁ, আৰু চাকৰি কৰা আগৰে পৰাই মই লেখিকাত যোগ কৰিছোঁ। এতিয়া ভাবিছোঁ তেনেধৰণৰ সামাজিক যিবোৰ অনুষ্ঠান, সাহিত্য সভাই হওক, যিকোনো সামাজিক যিকোনো অনুষ্ঠান হওক, মই তাত জড়িত হ'বলৈ খুবেই আগ্ৰহী। ঘৰুৱা কাম বনখিনিতো সদায় থাকে, তাৰ মাজেৰে মই লিখা পঢ়াও অকণমান মোটামুটি কৰোঁ, সেইখিনি আগবাঢ়ি যাম। মই এইখিনিতে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ, বিশেষকৈ যিহেতু আপুনি হাই ছেকেণ্ডেৰী স্কুলৰ টিচাৰ, আপুনি এই বয়সৰ মানে হাই ছেকেণ্ডেৰী লেভেললৈকে আপুনি আপোনাৰ জীৱনত নিজৰ স্কুলৰ বিষয়কেইটাৰ বাদে আপোনাৰ জীৱনত অনুপ্ৰাণিত কৰা কিবা অন্যান্য কিতাপ আপুনি পঢ়িছিল নেকি? সাহিত্যটো মই খুবেই ভাল পাওঁ, সাহিত্য ভাল পাওঁ, বিশেষকৈ মানে ধৰ্মীয় গ্ৰন্থবিলাক মই খুব সৰুৰ পৰাই ভালকৈ পঢ়িছিলোঁ। ধৰ্মীয় গ্ৰন্থ ভাল পাওঁ, আৰু লগতে যিবিলাক কথা বা যাৰ জীৱনীয়ে সমাজত প্ৰভাৱ পেলায়, সেনেকুৱা কথাবোৰ বা কিতাপবিলাক মই
সাধাৰণতে পঢ়োঁ মই এইখিনিতে যদি আপোনাক জীৱনী পঢ়ি মই খুব ভাল পাওঁ হয় এইটো মোৰ দেখাৰ কথা মই এইখিনিতে যদি মই আপোনাক এটা অনুৰোধ কৰোঁ যে আমাৰ নৱপ্ৰজন্ম যিসকল ক্লাছ 12লৈকে বা যিসকলে গ্ৰেজুৱেশ্যন লেভেলতো আছে তেওঁলোকক আপুনি এনেকুৱা কোনখন কিতাপ মানে নিজৰ ফালৰ পৰা আপুনি ৰেকমেণ্ড কৰিব যে এইখন পঢ়িবা এইটোতো বহুত কিতাপৰ কথাই ক'ব লাগিব কাৰণ ইমান বেছি মই মাজতে কৈছোঁ যে আমি এইখন উপন্যাসৰ হেৰিতে লিখিছে বকুল ফুলৰ দৰে বুলি কিতাপখন আমাৰ মৃণাল কলিতাই লিখিছে তেখেত আৰ্য বিদ্যাপীঠৰ আছিলে বোধহয় সেইখন মই খুব ভাল পাইছোঁ পঢ়ি আমাৰ শিক্ষক সমাজৰ কাৰণে অকল শিক্ষকে নহয় সেয়া ষ্টুডেণ্টেও যদি পঢ়ে সেইটো বৰ দৰকাৰী কথাটো গম পাইছেনে মানে তাতে অকল শিক্ষকৰ কথাই নাই যে ছাত্ৰেও মানে তাত পঢ়িলে তাৰ পৰা উপলব্ধি কৰিব পাৰিব কেনেকৈ জীৱনটো মানে আগবাঢ়িব পাৰি এটা সংগ্ৰামী জীৱন কেনেকৈ হেৰি হয় বা আমি নিজক প্ৰতিষ্ঠা কৰিবলৈ আমি কেনেধৰণে সংগ্ৰাম কৰিব লাগিব ঠিক তেনেধৰণে বিভিন্ন যিবোৰ বায়োগ্ৰাফিবিলাক পঢ়াটো খুবেই দৰকাৰ বুলি ভাবিছোঁ কাৰণ মানুহেতো ষ্ট্ৰাগল কৰিবই লাগিব ন ষ্ট্ৰাগল নকৰিলে আমি সমাজত প্ৰতিষ্ঠা কেনেকৈ লাভ কৰিম বা আমি সকলো ধৰণে আমাৰ ছিক্স চেন্স মানে কি ক'ব খুজিছোঁ আমাৰ যে মন মগজু আমি শুদ্ধ কৰি ৰাখিবলৈ সুস্থ কৰি ৰাখিবলৈতো আমি ব্যৱস্থা এটা ৰাখিব লাগিব সেইকাৰণে আমি ভাল গ্ৰন্থ পঢ়াটো খুব দৰকাৰ বুলি ভাবিছোঁ আৰু বিশেষকৈ মই মহান ব্যক্তিসকলৰ জীৱনী পঢ়িবলৈ ক'ম হয় গতিকে নৱপ্ৰজন্ম বিশেষকৈ যিসকলে অধ্যয়নৰ লগত জড়িত কিতাপ মানে টেক্সট বুক বা বুকখনে যিটো দিব ফেচবুকে সেইটো নিদিয়ে কেতিয়াও মই নাভাবোঁ এতিয়া আজিকালি কিন্তু কয়েই যে মোবাইলতে চব পোৱা যায় কিন্তু মই বৰ ময়ো সেইটো অনুভৱ নকৰোঁ মোবাইলটোৱে ডিষ্ট্ৰেকশ্যনৰ এটা বস্তু হয় মোবাইলটোক আমি ব্যৱহাৰ কৰিবৰ কাৰণে যিমানেই ৰুটিন ফৰ্মুলা বনাই নলওক কিয় যোনে মোবাইল বেছিকৈ ইউজ কৰে সি জানে যে তাৰ জীৱনৰ 24 ঘণ্টাৰ প্ৰায়সমূহ সময় অভাৱত অলাগতিয়াল হিচাপে গুচি যায় আৰু বহুত ভাল লাগিল আপোনাৰ লগত আজি কথা বতৰাসমূহ জানিবলৈ পাই আৰু আমাৰো এটা প্ৰচেষ্টা যে আমি গুণীজ্ঞানী ব্যক্তিসকলৰ জীৱনৰ অনুভৱটো তেওঁলোকে আজি এটা নিৰ্দিষ্ট পজিশ্যনত যে আছে সেই পজিশ্যনটো পাবৰ কাৰণে তেওঁলোকে কি সংগ্ৰাম কৰিছিলে কেনেকুৱা অনুভৱেৰে তেওঁলোকে জীৱনটো অতিবাহিত কৰিছিলে সেই অনুভৱসমূহক আমি ৰেডিমেড প্লেটত আমাৰ নৱপ্ৰজন্মলৈ দিবলৈ কাৰণে চেষ্টা কৰিছোঁ মই জানো এই ভিডিঅ'সমূহৰ দৰ্শক খুব কম কাৰণ মানে কি কয় মোক আমাৰ শৰৎ বৰকটকী ছাৰে কৈছিলে যে ঘিউ বা ক্ৰীম সকলোৱে হজম কৰিব নোৱাৰে ডাঠ বস্তু সকলোৱে হজম কৰিব নোৱাৰে তথাপিও আশা কৰোঁ আমাৰ নৱপ্ৰজন্ম বা আমাৰ সমাজৰ প্ৰতিজন ব্যক্তি চিন্তাশীল হওক প্ৰতিজন ব্যক্তিয়ে জীৱনৰ কিবা এটা গন্তব্যস্থান নিজৰ গ'ল এটা যাতে ফিক্স কৰে জীৱনটো কেৱল খাই বৈ মানে হগামোতা কৰি পেলাই অপব্যৱহাৰ কৰিবলৈ নহয় জীৱনটো এটা সোণালী সুযোগ নিজৰ নামটো ইতিহাসত প্ৰসিদ্ধ কৰিবৰ বাবে গতিকে তাৰ এটা চেষ্টা কৰিনো নাচাই কিয় এটা কথাও আছে শ্বুট ফৰ দি মুন ইফ ইউ মিছ ইউ উইল ষ্টে এমং দি ষ্টাৰ্ছ গতিকে আমি চেষ্টা কৰোঁ চেষ্টাতটো কোনো মানে টেক্স দিব নালাগে গতিকে আমি চেষ্টা কৰি চোৱাটো অতিকৈ দৰকাৰ ধন্যবাদ সুমন দাস খুব সুন্দৰ প্ৰচেষ্টা আমাৰ সমাজখনক বৰ্তমান আগুৱাই নিবৰ কাৰণে এনেধৰণৰ পদক্ষেপ খুবেই প্ৰশংসনীয় বা খুবেই দৰকাৰী মই আশা কৰিছোঁ মই খুব গুণীজ্ঞানী ব্যক্তি বুলি নিজকে নাভাবোঁ কিন্তু কিবা কৰি যায় মই কাম কৰি ভাল পাওঁ মোৰ এইটো 1 নম্বৰ কথা এনেই থাকি মই বেয়া পাওঁ আৰু ভাবিছোঁ যে যেই মানুহে কাম কৰাৰ কথা নাভাবে তাত এইটো আমাৰ কোৱাই আছে যে আইডল ব্ৰেইন ইজ কি কোৱা হয় যে যিবোৰ ব্ৰেইনত কামৰ চিন্তা নাথাকে তাক মানে এমটি মাইণ্ড ইভিল হাউচ বুলি কোৱা হয় গতিকে মই সেইটো দিশতেই ক'ম আমি সদায় কামৰ কথা ভাবিব লাগে আৰু কামৰ কথা ভাবি থাকিলে আমাৰ অৱসাদটো নাথাকে আৰু এনেধৰণে সমাজৰ গুণীজ্ঞানী ব্যক্তিসকলক তেওঁলোকৰ জীৱন এই ধৰণৰ পদক্ষেপেৰে ধৰি সমাজত তুলি ধৰাটো খুবেই প্ৰশংসনীয় আৰু আগবাঢ়ি যাবা হয় বহুত ধন্যবাদ আৰু মোৰো ভাল লাগিল আজি আপোনাৰ লগত কথা বতৰা পাতি আপোনাৰ লগত আপোনাৰ জীৱনৰ কিছু অভিজ্ঞতা বুটলি আৰু আশা কৰোঁ এই অভিজ্ঞতাসমূহৰ পৰা বৰ্তমান আমাৰ সমাজখনে নিশ্চয় কিবা এটা সুবাৰ্তা পাব আৰু এই সুবাৰ্তাটোৱে তেওঁলোকৰ জীৱনতো এটা সুপৰিণামৰ সৃষ্টি কৰিব বুলি আশা ৰাখি যিহেতু সময় এটা সীমা থাকে গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা মেডাম আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ